মই পৰিয়ালৰ বিষয়ে মই একদম প্ৰত্যক্ষদৰ্শী। তেখেতে মিটিঙত গৈছে, মিটিঙৰ পৰা ঠিকে থাকে আহিছে, আহি তাৰমানে ঘৰত অসুস্থ হৈছে। কিন্তু তেওঁ আগৰ পৰাই তেওঁ অৱশ্যে তেওঁ চিভিয়াৰ তাৰমানে ডায়েবেটিছত ভুগি আছিল। তেখেতৰ অলপ হাৰ্টৰো প্ৰব্লেম আছিল, সেইখিনিয়ে আৰু। কিন্তু মিটিঙত একো হোৱা নাই। মিটিঙত অহাৰ পিছত তেখেতক লগ পাইছিল নেকি? একদম ময়ে আনিছোঁ। কথা বতৰা পাতিছে? কথা বতৰা পাতিছোঁ। তেতিয়া সুস্থ মানে কি, তেখেতে অলপ বমি কৰিলে। মিটিঙৰ পৰা অহাৰ কিছু সময় পাছত বমি কৰিলাক। বমি কৰাৰ পাছত তেওঁক শুৱে থোৱা হ'ল। মই আছোঁৱে প্ৰত্যক্ষদৰ্শী হিচাপে। তাকে শোৱাৰ পাছত মই আধা ঘণ্টামান পাছত মই আকৌ তাৰমানে তেওঁ লগ কৰিব গৈছোঁ। তেতিয়া তেওঁ ধুনীয়াকৈ টোপনি মাৰি আছে আৰু তেওঁৰ যিটো মাজু ছোৱালী কাষত বহি আছে, তাইৰ নাম মইনা। মইনাই ক'লা, মই ক'লোঁ বোলে কি হৈছে? বোলে শুই আছে দাদাই। নাই। তাৰ পৰাই মই চকুত গ'লোঁ। এই চকুত যোৱাৰ আধা ঘণ্টামান পাছত এক্সপায়াৰ্ড হৈছে। মানে পৰিছিল? পৰিছিল অলপ। তাৰপিছত মেডিকেল নিবলগীয়া পৰিৱেশ? মেডিকেল নাই, ঘৰতে এক্সপায়াৰ্ড হৈ গ'ল। আমি চালোঁ, মেডিকেলক নিয়াৰ যোজা কৰাৰ আগতেই ইতিমধ্যে এক্সপায়াৰ্ড হৈছে। গতিকে ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ খুব ভাল নহয়। তাৰমানে খুৰাটোৰ মানে ৰিটায়াৰ্ড হৈছে। তেওঁ ফায়াৰ ছাৰ্ভিচত কাম কৰিছিলে। গতিকে তেওঁ এতিয়া সেই পেঞ্চনখিনি দি এনেকৈ চলি আছে। ছ'চিয়েল মিডিয়াত অভিযোগ হৈ আছে যে মিটিঙত সেইবিলাক আচলতে ছ'চিয়েল মিডিয়াত যিকোনো কথা লিখিব পাৰে, কিন্তু আচলতে স্পটত আহি তেওঁলোকে ল'ব লাগে বাইক যে একচুৱেল ঘটনাটো কি। গতিকে সেইটোৱে কথা আৰু। 65 বছৰীয়া মহিলা এগৰাকীক মিটিঙলৈ কিয় নিব লগা হ'ল মানে, তাৰমানে ধৰক তিৰোতা মানুহৰ এটা ইচ্ছা থাকে। তেওঁলোকে গছ পুলি ৰুইছে, তাৰে কাৰণে কিবা 10,000 দিম বুলি আজি 2 বছৰ আগৰ পৰা কৈ আছে। সেই ফূৰ্তিতে গৈছিলে চাগে আকৌ। থেংক ইউ। কথাটো হ'ল, তেখেতে এই চেক দি আনাৰ কাৰণে মানে গৈছিল মানে মই যোগাযোগ কৰি মণ্ডলত হেৰি কৰিছিলোঁ। তেখেত নগ'লেও হ'ব বুলি কৈছিল, কিন্তু তেখেতৰ তাতে একো হোৱা নাই। তেখেতে মোটামুটি 3টামান বজাত ঘূৰি আহিছে। ঘূৰি অহাৰ পিছত ঘৰত ভাত পানী খাই গা ধুই পেলাই কিন্তু পৰিছিল ঘৰত। পৰাৰ পিছত তেওঁ বমি কৰিছিল। মেডিকেলত ভৰ্তি কৰিছিল? নাই মেডিকেলত পৰাৰ পিছত কিয় মেডিকেলত ভৰ্তি নকৰিলে? পৰাৰ পিছত চাগে মানে বেছি সময় সেই নহ'লে গেছ টাইপৰ দৰে হেৰি হৈ গৈছে। মেডিকেলত নিবলগীয়া হ'ল? ঘৰতে তেওঁ হেৰি হৈছে, কিন্তু তেওঁ হেৰি সময় হোৱা নাই। আগৰ পৰা তেনেকুৱা বেমাৰ আছিল? বেমাৰ সেনেকুৱা নাই, কিন্তু এনেই হেৰি থাকে আৰু কিছুমান চুগাৰ টুগাৰ এনেকুৱা প্ৰব্লেম আছিল। মানে কি বেমাৰ? হাৰ্টৰ অলপ প্ৰব্লেম হৈছে। কোন আছে তেওঁলোক? ঘৰত এতিয়া ছোৱালী দুয়োৱে থাকে। একাংশই ছ'চিয়েল মিডিয়াত যথেষ্ট অভিযোগ কৰি আছে যে মিটিঙলৈ গৈ তেওঁৰ ক্ষেত্ৰত নাই, এইটো মিছা কথা। মিটিঙত গৈছে, মিটিঙৰ পৰা সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে। ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁ গা পানী ধুই মানে হেৰি কৰিছে, ভাত খাইছে। মই নিজে উপস্থিত আছোঁ। তাৰপিছত তেওঁ পৰিছে দোকানত। পৰাৰ পিছত তেওঁৰ মোটামুটি 7:30 মানত আছে, মই উপস্থিত আছোঁ। পৰিয়ালটোত ময়ে আছোঁ। যোৱা হিচাপে মানে ক'লা ডক্টৰ তাতে নিব লাগিব নেকি। তাৰে পিছত লাহে লাহে তেওঁৰ হেৰিটো নোহোৱা হৈ গৈছে। মোৰ এই খাটি চাওক, মই যোৱা হয়। কিমান বয়স আছে? 65। এতিয়া কিবা আহ্বান জনাব নেকি? কাৰণ যিহেতু মুখ্যমন্ত্ৰী সভালৈ গৈছিল আৰু যোৱাৰ পিছত জনাম মানে তাতে বস্তুটো যাতে হোৱা নাই। মই এতিয়া তেখেতসকলে বিবেচনা কৰি কৰিব আৰু এইটো কথা বেলেগ। কিন্তু তাতে কিন্তু একো হোৱা নাই। কিন্তু সাহায্য কৰিলে নিশ্চয় ভালেই হয় নাই। কালি গোটৰ মহিলাখিনি গোটেইখিনি গৈছিলে তেওঁলোকৰ? মোটামুটি গৈছিলে। তেওঁলোকৰ যিটো গোট আছিল গৈছিল। গৈছিল, কিন্তু তাতে তেওঁ একো হোৱা নাই। মানে সুধিলে তাত হোৱা নাই। ঘৰত কেইটা বজাত ঘটিছে ঘটনা? মোটামুটি 7টা বজাত তেওঁ পৰিছিল। পৰাৰ পিছতে বস্তুটো হেৰি হৈ গৈছে। মিটিঙৰ পৰা কেইটা বজাত? মিটিঙত 3:30 বজাত চেক আনি সুস্থভাৱে তেওঁ ঘৰলৈ ঘূৰি আহিছে। চেকখনৰ বেংকত ভঙোৱা নহ'ল আৰু? সেইটো হোৱা নাই। ভাঙতটো ভঙাব পৰা সময় নহ'ল না, আৰু নহয়ও। লাখপতি বাইদেউ হোৱাৰ সপোন আধৰুৱা হৈছে। সেইখিনিয়ে আৰু বেলেগ একো নাই। পাইছে চাগে নিশ্চয়, তেখেতে এটা পোষ্ট দিছে নহয়, গম পাইছে আপুনি? আপোনালোকৰ মিটিঙত গৈ মৃত্যু? নাই, মিটিঙত কোনো ধৰণৰ সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে। সেইটো মিছাও আহিছে, এইটো কোনো হেৰি নাই। আৰু তেওঁ নাযা কৰিয়ে মই বস্তুটো যোগাযোগ কৰিছিলোঁ যে মিটিঙত নাযা কৰিছিলোঁ, কিন্তু তেওঁৰ এটা ইচ্ছা আছে গৈছিল, কিন্তু সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে।